বন্ধুসকল অসমীয়া সিনেমা ভাল পোৱা সকলৰ কাৰণে বহুত এটা দুখৰ বিষয় আহি গ'ল যে ওই পুলিচ টিমে এটা ডাঙৰ এনাউন্সমেন্ট কৰিছে যে তেওঁলোকৰ যিখন সিনেমা আহিব লগা আছিলে ওই পুলিচ ষ্টাৰিং ৰবি শৰ্মা অমৃতা গগৈ তো তেওঁলোকৰ এখন সিনেমা যোৱা 21 তাৰিখে ট্ৰেইলাৰ অহা কথা আছিলে কিন্তু বানপানীৰ কাৰণে সেইখন পোষ্টপন কৰা হ'ল যেনেকি 7 আগষ্ট তাৰিখে সিনেমা ৰিলিজ দিয়া কথা আছিলে ৰিসেন্টলি এনেকুৱা এটা তেওঁলোকে নটিচ দিছে এনেকুৱা এটা আপডেট দিছে নতুন যাৰ কাৰণে আপোনালোকৰ মন একেবাৰে ভাঙি চুৰমাৰ হ'ব কি নটিচ দিছে এইটো ভিডিঅ'ত কৈ আছো কিন্তু তাৰ আগত আপোনালোকে জানি যাওক যে অসমৰ এই ভয়াবহ পৰিস্থিতি বানক্ৰান্ত যি মানে পৰিৱেশ হৈ আছে সেই বানক্ৰান্ত পৰিৱেশৰ কাৰণে বহুতো মানুহৰ মৃত্যু হৈছে বহুতো ক্ষয়ক্ষতি হৈছে মানুহৰ থাকিবলৈ ঘৰ নাইকিয়া হৈছে পিন্ধিবলৈ কাপোৰ নাই হৈছে বহুতো ধৰণৰ সমস্যা আহি পৰিছে যাৰ কাৰণে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সকলোৱে উঠি পৰি লাগিছে সাহায্য দিবৰ কাৰণে তাৰ ভিতৰত আৰ্টিষ্ট সকলো লাগিছে সিনেমাৰ এক্টৰ এক্ট্ৰেছ সকলো লাগিছে ঠিক আছে তো গোটেইখিনিয়ে সেই বানপানীৰ যিটো সমস্যা সেই সমস্যাত দূৰ কৰাত ব্যস্ত হৈ আছে আৰু তাৰ মাজত এনেকুৱা এখন ডাঙৰ সিনেমা ওই পুলিচ যেটো এখন বিগ বাজেটৰ সিনেমা এই বিগ বাজেটৰ সিনেমাখন আনি ৰিলিজ দিবও নোৱাৰে আৰু ট্ৰেইলাৰো এটা ৰিলিজ কৰিব নোৱাৰে কাৰণ সেই এনেকুৱা ভয়াবহ পৰিস্থিতি দুখৰ পৰিস্থিতি ট্ৰেইলাৰটোৰ একো হাইপ নাথাকিব ট্ৰেইলাৰটো হাৱাত উৰি যাব আৰু সেইটো সত্য কথা যাৰ কাৰণে তেওঁলোকে দিয়া নাই তো এটা অনিৰ্দিষ্ট কাললৈ সিনেমাখন মানে ৰিলিজ নিদিয়াৰ কথা ভাবিলে ওই পুলিচ টিমে তেওঁলোকৰ ফালৰ পৰা আপডেট আহি গ'ল তো কিনো আপডেট দিছে চাওঁ আহকচোন এই সময় অসমবাসীৰ বাবে এক অতি কঠিন আৰু সংকটময় সময় উজনি অসমৰ কেইবাখনো জিলাত বানৰ সংখাৰে মহাপ্ৰলয়ৰ সৃষ্টি কৰিলে এই দুৰ্যোগত সৰ্বোচ্চ হেৰুৱাই বিধ্বস্ত হৈ পৰা বানপীড়িত ৰাইজক সামান্য সহায়ৰ হাত আগবঢ়াবলৈ আজি সমগ্ৰ অসম একত্ৰিত হৈছে এয়া সিনেমা চোৱাৰ সময় নহয় এয়া সকলোৱে একেলগে দুখৰ সময়ত ইজনে সিজনৰ কাষত থিয় দিয়াৰ সময় সেইবাবে আমি ওই পুলিচ ছবিখনৰ মুক্তিৰ দিন অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ঈশ্বৰৰ ওচৰত আমাৰ এই প্ৰাৰ্থনা এই দুৰ্যোগৰ অন্ত পৰক আৰু সকলোৰে ঘৰলৈ পুনৰ সুখ শান্তি আৰু স্বাভাৱিক জীৱন ঘূৰি আহক ওই পুলিচ পৰিয়াল তো বন্ধুসকল গম পালে আপোনালোকে এনেকুৱা এটা কথা বতৰা চলিলে বা এনেকুৱা এটা আপডেট আহিলে আৰু ইয়াৰ পাছতো আমাৰ নিচিনা সিনেমা লভাৰৰ কাৰণে দুখৰ বিষয় হৈ পৰিলে তথাপিও মই ওই পুলিচ সিনেমাখনলৈ বহুত বেছি মানে আগ্ৰহী হৈ আছো কাৰণ যোনে ট্ৰেইলাৰটো চাইছে সাংবাদিকসকল বা ভাই বন্ধু যোনে চাইছে এই ট্ৰেইলাৰটো একদম অৰিজিনেল ট্ৰেইলাৰটো যোনে চাইছে মইতো লিক আউট হোৱা ট্ৰেইলাৰ চাইছিলো যিনকি ভিজুৱেলছখিনি বহুত বেছি ভাল দেখা নাছিলো পিকচাৰ কোৱালিটি বেয়া আছিলে কিন্তু যোনে এই ট্ৰেইলাৰটো গ্ৰেণ্ড স্কেলত চাইছে সিনেমা হলত চাইছে সবেই একদম মানে সিনেমাখনৰ ট্ৰেইলাৰটোৰ বিষয়ে বহুত বেছি ধুনীয়াকৈ কথা কৈছে যাৰ কাৰণে ইয়াৰ এটা হাইপটো আৰু বেছি ওপৰতি আছে তো ফাইনালি যেতিয়া সকলোবোৰ নৰ্মেল হ'ব বানাক্ৰান্ত ৰাইজ মানে সমস্যাৰ পৰা আঁতৰ হ'ব তাৰ পাছত যেতিয়া ট্ৰেইলাৰটো আহিব আমি ওয়েট কৰিম পেশেন্স ৰাখিম ভাল হ'ব সকলোবোৰ ঠিক হ'ব তেতিয়া ট্ৰেইলাৰটোৰ বিষয়ে আহিব তেতিয়া ভালদৰে কথা পাতিম বৰ্তমানলৈকে এইটো আপডেট আৰু যদি নতুন কিবা আপডেট আহে মই আপোনালোকক জনাম তো কেনেকুৱা পালে এই ভিডিঅ' জনাবলৈ নাপাহৰিব আৰু আপোনালোকে মোৰ চেনেলটো চাই থাকে গম পাইছো সাবস্ক্ৰাইবটো প্লিজ কৰি দিয়ক অকমান আগবাঢ়িবলৈ সহায় কৰক তো লগ পাইছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই